মে মাহ 2026 বৃশ্চিক ৰাশিৰ জীৱনত আহিব এটা ডাঙৰ টাৰ্ণিং পইণ্ট। এই মাহত আপোনাৰ জীৱনত এনেকুৱা কিছুমান ঘটনাৰ আৰম্ভণি হ'ব যি আপোনাৰ ভাগ্যক সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। কিছুমান লোকে হঠাৎ ধন লাভ কৰিব, কিছুমানৰ কৰ্মজীৱনত আহিব এক ডাঙৰ সুযোগ। কিন্তু সাৱধান, এই মাহত আপোনাৰ এটা ভুল সিদ্ধান্তই সকলো নষ্ট কৰিব পাৰে। প্ৰেম, টকা পইচা, কৰ্মভাগ্য আৰু ভাগ্য এই সকলো ক্ষেত্ৰতে মে মাহটো আপোনাৰ বাবে হ'ব পাৰে গেম চেঞ্জাৰ। শেষলৈকে চাই থাকক, কাৰণ মই আপোনালোকক ক'ম সেই গুপ্ত সংকেত যাৰ দ্বাৰা আপুনি এই মাহত আপোনাৰ ভাগ্য নিজৰ হাতত লৈ আহিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মে মাহটো বৃশ্চিক ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত একেবাৰে মিক্স ফল লৈ আহিছে। কিন্তু গুৰুত্বপূৰ্ণ কথা হৈছে এই মাহত বুদ্ধি ব্যৱহাৰ কৰা মানুহেই লাভ কৰিব। মাহৰ আৰম্ভণিতে আপোনাৰ খৰচ অলপ বেছি হ'ব পাৰে। হঠাতে ঘৰুৱা খৰচ বা কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে। এইকাৰণে বাজেট কণ্ট্ৰল কৰাটো অত্যন্ত দৰকাৰ। কিন্তু ভাল খবৰটো হৈছে মাহৰ মাজভাগত আপোনাৰ ইনকামৰ নতুন উৎস খুলিব পাৰে। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে ছাইড ইনকাম বা বোনাছ পাবলৈ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়ীসকলৰ বাবে এই মাহটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। নতুন ডিল বা ইনভেষ্টমেণ্ট কৰাৰ আগতে ভালকৈ চিন্তা কৰক। খৰধৰ কৰি লোৱা সিদ্ধান্তই লোকচান কৰিব পাৰে। বিশেষকৈ 10 তাৰিখৰ পিছত ধন লাভৰ যোগ শক্তিশালী হ'ব। কোনো পুৰণি ধন উভতাই পাব পাৰে বা নতুন কোনো সুযোগ আহিব পাৰে। কিন্তু সাৱধান, বন্ধু বা পৰিচিত লোকক ধন ধাৰ দিব নালাগে এই মাহত, কাৰণ উভতাই নোপোৱাৰ সম্ভাৱনা আছে। অনলাইন কাম, ইউটিউব, ফ্ৰিলান্সিং কৰা লোকসকলৰ বাবে এই মাহটো গ্ৰথ লৈ আহিব পাৰে। লাহে লাহে হ'লেও ইনকাম ইনক্ৰিজ হ'ব। উপদেশ: এই মাহত ছেভ কৰাটো ইনকাম কৰাৰ সমানেই গুৰুত্বপূৰ্ণ। যিমান পাৰে আননেচেচাৰী খৰচ এৰাই চলক আৰু লং টাৰ্ম প্লেনিং কৰক। মুঠতে ক'বলৈ গ'লে মে 2026 মাহটো বৃশ্চিক ৰাশিৰ বাবে ধন আহিব, কিন্তু বুদ্ধি নাথাকিলে থাকিব নোৱাৰে। এতিয়ালৈ আহিছোঁ কৰ্মজীৱন। বৃশ্চিক ৰাশিৰ মে মাহটো কৰ্মজীৱনৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। এই মাহত আপোনাৰ পৰিশ্ৰমৰ ফল দেখা আৰম্ভ হ'ব। মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি থাকিব পাৰে। বছ বা ছিনিয়ৰৰ পৰা এক্সপেক্টেশ্যন বেছি থাকিব, যাৰ বাবে ষ্ট্ৰেছ অনুভৱ কৰিব পাৰে। কিন্তু মনত ৰাখিব, এই চাপেই আপোনাক আগলৈ লৈ যাব। চাকৰি কৰা লোকসকলৰ বাবে এটা ভাল খবৰ আছে। মাহৰ মাজভাগত প্ৰমোশ্যন বা নতুন দায়িত্ব পাব পাৰে। আপোনাৰ কামৰ মূল্যায়ন হ'ব আৰু ছিনিয়ৰ মানুহে আপোনাক বিশ্বাস কৰিবলৈ আৰম্ভ কৰিব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে 12 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত ভাল সুযোগ আহিব পাৰে। ইণ্টাৰভিউ কল বা পজিটিভ ৰেছপন্স পোৱাৰ সম্ভাৱনা বেছি আছে। ব্যৱসায় কৰা লোকসকলৰ বাবে এই মাহটো এক্সপেনশ্যনৰ সময়, কিন্তু খৰধৰ নকৰিব। নতুন পাৰ্টনাৰ বা ডিল কৰাৰ আগতে সকলো ডকুমেণ্টছ আৰু কণ্ডিশ্যন ভালকৈ পৰীক্ষা কৰক। কৰ্মস্থলীত কিছুমান সহকৰ্মীৰ সৈতে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। কাৰোবাৰ কথাত সহজে বিশ্বাস নকৰিব। নিজৰ কামত ফ'কাছ থাকক। বিশেষকৈ ইউটিউব, ফ্ৰিলান্সিং কামৰ লগত জড়িত থকা লোকসকলৰ বাবে এই মাহটো গ্ৰথৰ সময়। নতুন প্ৰজেক্ট, কলেবৰেশ্যন বা অডিয়েন্স ইনক্ৰিজ হ'ব পাৰে। উপদেশ: এই মাহত পেচেন্স প্লাছ কনচিষ্টেঞ্চি আপোনাৰ ষ্ট্ৰং ৱেপন হ'ব। শ্বৰ্টকাট এৰাই চলক। হাৰ্ডৱৰ্কে আপোনাক নিশ্চিত সফলতা দিব। মুঠতে ক'বলৈ গ'লে মে মাহ 2026ত বৃশ্চিক ৰাশিৰ বাবে কৰ্মজীৱনত প্ৰেছাৰ থাকিব, কিন্তু সেই প্ৰেছাৰেই পিছত লুকাই আছে ডাঙৰ সফলতা। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মে মাহটো বৃশ্চিক ৰাশিৰ প্ৰেম জীৱনৰ বাবে যথেষ্ট গভীৰ আৰু অনুভূতিপূৰ্ণ হ'ব। এই মাহত আপুনি হৃদয়ৰ বহু কথাৰ সন্মুখীন হ'ব লাগিব। মাহৰ আৰম্ভণিতে অলপ কনফিউজন থাকিব পাৰে। যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ মাজত ভুল বুজাবুজি বা কমিউনিকেশ্যন গেপ দেখা যাব পাৰে। আপুনি হয়তো ভাবিব এই ৰিলেশ্যনশ্বিপত চলি থাকিব নে নাথাকিব, কিন্তু সঁচা কথা হৈছে এইবোৰ সমস্যাই আপোনালোকৰ সম্পৰ্কক পৰীক্ষা কৰি আছে। যদি আপুনি ধৈৰ্য ৰাখে আৰু খোলাখুলিকৈ কথা পাতে তেন্তে এই সমস্যাবোৰ সমাধান হ'ব। যিসকল ৰিলেশ্যনশ্বিপত অলপ দূৰত্বত আছে, লং ডিষ্টেঞ্চ, তেওঁলোকৰ বাবে এই মাহটো অলপ চেলেঞ্জিং হ'ব পাৰে। সময় নোপোৱা, ফোন কম হোৱা এইবোৰে সন্দেহ জন্মাব পাৰে, কিন্তু বিশ্বাসেই হৈছে ইয়াত একমাত্ৰ সমাধান। অবিবাহিত লোকসকলৰ বাবে এটা ভাল সংকেত আছে।
মাহৰ মাজভাগত কোনো নতুন মানুহ আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। এই চিনাকিত লাহে লাহে গভীৰ সম্পৰ্কলৈ ৰূপান্তৰ হ'ব পাৰে, কিন্তু খৰধৰ নকৰিব। দাম্পত্য জীৱনত থকা লোকসকলৰ বাবে মাহৰ আৰম্ভণিতে অলপ তৰ্ক বিতৰ্ক হ'ব পাৰে, বিশেষকৈ টকা পইচা বা পাৰিবাৰিক বিষয়ক লৈ মতভেদ দেখা যাব পাৰে। কিন্তু ভাল খবৰটো হৈছে মাহৰ শেষৰ ফালে আপোনালোকৰ মাজত পুনৰ বুজাবুজি আৰু মৰম বাঢ়িব। একেলগে সময় কটোৱা, ভ্ৰমণ কৰা বা চিম্পুল কথা পাতিলেও ৰিলেশ্যনশ্বিপ আগতকৈ শক্তিশালী হ'ব। এই মাহত ইম'চনেল ৰিয়েকশ্যন অলপ বেছি হ'ব পাৰে, সৰু কথাত বেয়া পাই যাব পাৰে। এইটো নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। উপদেশ: সন্দেহত নাথাকিব, কথা পাতক, ইগ' এৰাই চলক, পাৰ্টনাৰৰ অনুভূতি বুজিবলৈ চেষ্টা কৰক। সঁচা কথা হৈছে এই মাহত আপোনাৰ প্ৰেম জীৱন সম্পূৰ্ণ ভাঙি নাযায়, বৰং পৰীক্ষাৰ পিছত আৰু অধিক শক্তিশালী হৈ উঠিব। মুঠতে ক'বলৈ গ'লে মে' 2026 বৃশ্চিক ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত হ'ব সমস্যাৰ মাজতে লুকাই থকা গভীৰ মৰমৰ পৰীক্ষা। এতিয়া আহিছোঁ আপোনাৰ ভাগ্য। মে' মাহত আপোনাৰ ভাগ্য সম্পূৰ্ণৰূপে আপোনাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। অৰ্থাৎ ভাগ্য আছে, কিন্তু তাক সক্ৰিয় কৰিব লাগিব, মানে এক্টিভ কৰিব লাগিব। মাহৰ আৰম্ভণিতে অলপ বাধা বিঘিনি আহিব পাৰে, কামবোৰ সহজে নহ'ব, কিন্তু এইটো বেড লাক নহয়, ই আপোনাক সঠিক দিশ দেখুৱাবলৈ গৈ আছে। 10 তাৰিখৰ পিছত ভাগ্যৰ সমৰ্থন বাঢ়িবলৈ আৰম্ভ কৰিব। যিসকল লোকে আগতে চেষ্টা কৰি আছিল কিন্তু সফল হোৱা নাছিল, এইবাৰ চেঞ্চ পাব পাৰে। ভ্ৰমণৰ যোগ আছে, বিশেষকৈ কৰ্ম বা টকা পইচাৰ সৈতে জড়িত কাম। এই ভ্ৰমণত আপোনাৰ ভাগ্য খোলাৰ সম্ভাৱনা আছে। উপদেশ: নিজৰ ইনটিউশ্যন শুনক, নতুন সুযোগ এৰাই নাযাব, এলেহুৱা ভাৱ এৰাই চলক। মুঠতে মে' মাহত ভাগ্য আপোনাৰ লগত আছে, কিন্তু একশ্যন ল'লে তেতিয়াহে ফল পাব। এতিয়া আহিছোঁ শিক্ষাৰ ক্ষেত্ৰত এই মাহটো ফ'কাছ আৰু ডিচিপ্লিনৰ পৰীক্ষা হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে মাহৰ আৰম্ভণিতে মন নলগা বা ডিষ্ট্ৰেকশ্যন আহিব পাৰে। ছ'চিয়েল মিডিয়া, মোবাইল এইবোৰে আপোনাৰ সময় নষ্ট কৰিব পাৰে, কিন্তু যদি আপুনি নিজকে কণ্ট্ৰল কৰিব পাৰে তেন্তে ফলাফল বহুত ভাল হ'ব। কম্পিটিটিভ এক্সাম বা ইণ্টাৰভিউ প্ৰস্তুতি কৰা লোকসকলৰ বাবে এই মাহটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। বিশেষকৈ 15 তাৰিখৰ পিছত পজিটিভ ৰিজাল্ট দেখা যাব পাৰে। উপদেশ: টাইম টেবুল ফ'ল' কৰক, ৰিভিজনত গুৰুত্ব দিয়ক, নিগেটিভ চিন্তা এৰাই চলক। মুঠতে হাৰ্ড ৱৰ্ক কৰিলে এই মাহত সফলতা নিশ্চিত। এতিয়া আহিছোঁ আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। প্ৰথমতে শুভ তাৰিখ 5, 10, 14, 19 আৰু 27 মে'। এই তাৰিখকেইটা আপোনাৰ বাবে শুভ। শুভ সংখ্যা 2, 7 আৰু 9। শুভ ৰং ৰঙা আৰু খয়েৰী। প্ৰতিকাৰ: প্ৰতি মঙলবাৰে হনুমান চালিচা পাঠ কৰক, ৰঙা ৰঙৰ বস্তু নিজৰ লগত ৰাখক, গৰীব মানুহক খাদ্য দান কৰক। বন্ধু বান্ধৱীসকল, এইটো আছিল মে' 2026 বৃশ্চিক ৰাশিৰ সম্পূৰ্ণ ৰাশিফল। যদি আপুনি সঠিক সিদ্ধান্ত লয় তেন্তে এই মাহ আপোনাৰ জীৱনত এটা ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা লাইকে আমাক আগবাঢ়িবলৈ শক্তি দিয়ে। মই পুনৰ লগ পাম আপোনালোকৰ লগত এনেকুৱা আৰু গুৰুত্বপূৰ্ণ তথ্য লৈ। এতিয়ালৈকে সুখী থাকক, শান্তিত থাকক। ধন্যবাদ।